ছাৰ এইখিনি আপোনালোকে যে প্ৰজেক্ট যে আনিছিলে চলাৰ প্ৰজেক্ট এতিয়া কৰ্মসংস্থাপন ৰাইজে কি পাব কৈছে তাততো আপোনালোকৰ পঢ়া ডিগ্ৰী লাগিব তাৰপিছত কিমান পঢ়া ল'ৰা লাগিব কৈছে BCom BA ITI ইঞ্জিনিয়াৰিং পঢ়া ল'ৰা লাগিব তেতিয়াহ'লে আমাৰ এইখন গাঁৱৰ ল'ৰাটো কোনো তেনেকুৱা পঢ়া ল'ৰা নাই আপোনাৰ 2019 পৰা আজি 25 চনলৈকে হৈ গৈছে তাত এখন চলাৰ প্ৰজেক্ট বহোৱা হৈ গ'ল আমি খেতি কৰা মাটিটো উচ্ছেদ কৰি পেলাই তাত জবৰদস্তি বলপূৰ্বকভাৱে যেটো বহা দিয়াৰ পিছত আজি আমি দেখি পাইছোঁ তাৰ কৰ্মসংস্থাপন মুঠে কিন্তু 5 জনহে পাইছে তাকো সিকিউৰিটি গাৰ্ড ইমান দিনৰ পৰা খেতি কৰি আছে কিমান মানুহৰ তাত হেৰি চলি আছিলে কিন্তু আজি এইটো চলাৰ প্ৰজেক্ট বহাৰ পৰা যদি 5 জনে যদি কৰ্মসংস্থাপন পাইছে তেনে বাদ বাকি কি কৰি খাব আজি মুখ্যমন্ত্ৰী পত্নী বা হেৰি বিধায়কৰ পত্নী যদি চৰ চাপলত যদি মাটি লৈ পেলাই তেনেকৈ 30-35 বিঘা মাটি ল'ব পাৰে কিন্তু আজি আমাৰ সাধাৰণ মানুহক 2 বিঘা মাটি দিব বিচাৰে আমি ভুক্তভোগী মই নিজে স্বয়ং তাত হেৰি কিবা নিজৰ এই মাটিটো মই নিদিওঁ বুলি কোৱাৰ কাৰণে মোক 2বাৰমান জেলত সোমাই দিছে প্ৰথমবাৰৰ আমি খেতিৰ উচ্ছেদ কৰিব আহোঁতে আমি বন্ধ কৰিব গৈছে পুৰুষ মহিলাই তাত তেতিয়া আমাক 14 জনক এৰেষ্ট কৰি লৈ গৈছে আজি 6 মাহমান আগৰ পৰা কনৰেড চাংমা চৰকাৰে সাইণ্টিফিক কোল মাইনিঙৰ লাইসেন্স আকৌ দিয়া আৰম্ভ কৰিছে ইফালে ফুলবাৰী দলংখন কমপ্লিট হৈ আছে ফুলবাৰী ধুবুৰী 5,000 কোটি টকাৰে ফুলবাৰীৰ ৰাইজৰ সুবিধাৰ কাৰণে দলং বনোৱা বুলি মোৰ এনেও বিশ্বাস হোৱা নাছিল কিন্তু বুজি পোৱা নাছিলোঁ কিয় বনাইছে আজি যিটো ধুবুৰীত হৈছে বা যোৱাকালি যিটো পাইকানত হৈছে এইটো মিনাৰেলছৰ লগত জড়িত নহয় কিন্তু আমি দেখো এটা পৰিকল্পনাৰ পাৰ্ট এই চৰকাৰে যেতিয়া এই আমাৰ তাত মিকিৰ বামুণী যিটো প্ৰজেক্ট আনিছিলে চলাৰ প্ৰজেক্ট তেওঁলোকে আমাক কৰ্মসংস্থাপন দিম বুলি কৈছিলে আৰু লগতে আপোনাৰ হেৰি ইয়াত যিমান যে বসবাস কৰি থকা মানুহ এইখিনিৰ মাটিৰ যিমান যে আমি যে যেতিয়া চলাৰ প্ৰজেক্ট বহাব যিমানজন এখন গাঁৱৰ মানুহকেইটাক যে আমি কৰ্মসংস্থাপন দিম বুলি কৈছে কিন্তু চাওক এই চৰকাৰে যেতিয়া এই আপোনাৰ চলাৰ প্ৰজেক্টটো অহাৰ পৰা এই চলাৰ প্ৰজেক্টত কোনো কৰ্মসংস্থাপন নাপায় কিন্তু পায় কিন্তু সিকিউৰিটিৰ বাহিৰে একো নাই কিয়নো তাত কৰ্মসংস্থাপন যদি আপুনি কৰিব গ'লে এজন পাঞ্জাবী মানুহ সিং বুলি কয় তেখেতৰ নামটো আমাক নকয় আমাকতো সঁচা কথাটো নক'ব না সিং বুলি কয় এই পাঞ্জাবী মানুহজন কৈছে মই সুধিছিলোঁ ছাৰ এইখিনি আপোনালোকে যে প্ৰজেক্ট যে আনিছিলে চলাৰ প্ৰজেক্ট এতিয়া কৰ্মসংস্থাপন ৰাইজে কি পাব কৈছে তাততো আপোনালোকৰ পঢ়া ডিগ্ৰী লাগিব তাৰপিছত কিমান পঢ়া ল'ৰা লাগিব কৈছে BCom BA ITI ইঞ্জিনিয়াৰিং পঢ়া ল'ৰা লাগিব তেতিয়াহ'লে আমাৰ এইখন গাঁৱৰ ল'ৰাটো কোনো তেনেকুৱা পঢ়া ল'ৰা নাই হয় এতিয়া আমি দেখি পাইছোঁ যে আপোনাৰ 2019 পৰা আজি 25 চনলৈকে হৈ গৈছে তাত এখন চলাৰ প্ৰজেক্ট বহোৱা হৈ গ'ল আমি খেতি কৰা মাটিটো উচ্ছেদ কৰি পেলাই তাত জবৰদস্তি বলপূৰ্বকভাৱে যেটো বহা দিয়াৰ পিছত আজি আমি দেখি পাইছোঁ তাৰ কৰ্মসংস্থাপন মুঠে কিন্তু 5 জনহে পাইছে তাকো সিকিউৰিটি গাৰ্ড আমাৰ কাৰ্বি মানুহ 3জন পাইছে আৰু আপোনাৰ আদিবাসী মানুহ 2জন পাইছে কিন্তু তাত মাটিটো হ'ল কাৰ্বি আৰু আদিবাসী মানুহৰ মাটি আজি আমি সঁচাই এই মানুহজন কোৱাটো সঁচা কথা হৈ গ'ল আজি এতিয়া চাওক আপুনি তাত 70-80 জনৰ তাত হেৰি ঘৰ হেৰি তাত গাঁৱৰ মানুহ আছে তাত ইমান দিনৰ পৰা খেতি কৰি আছে কিমান মানুহৰ তাত হেৰি চলি আছিলে কিন্তু আজি এইটো চলাৰ প্ৰজেক্ট বহাৰ পৰা যদি 5 জনে যদি কৰ্মসংস্থাপন পাইছে তেনে বাদ বাকি কি কৰি খাব আপোনালোকে চিন্তা কৰক যদি এইখন চৰকাৰে যিটো কথা কৈছে জাতি মাটি ৰক্ষা খিলঞ্জীয়া মানুহক কোনো হেৰি ৰক্ষা নকৰে আৰু অনাগত দিনত এই চৰকাৰ থাকিলে যে খিলঞ্জীয়া মানুহ সঁচাকৈ আৰু হেৰি ভৱিষ্যত মানে হেৰি আৰু হেৰি হ'ব দুখীয়া হ'ব কিয়নো তাত আমাৰ এই য'ত চলাৰ মাটি আমাৰ খেতি কৰা মাটিটো উচ্ছেদ কৰিলে আজি নিজৰ বসবাস কৰা তাতো মাটিটো ম্যাদী মাটি কৰিবলৈ আমি বসুন্ধৰা সময়ত এপ্লাই কৰিছোঁ সেইটো নাকচ কৰিছে আৰু তেবে আমাৰ দলপতি বিৰোধী দলপতি যে আমাৰ এইটো কিবা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যোৱা 9 জুন মাহত 9 জুনৰ তাৰিখত কিন্তু এছেম্বলিত এই কথাটো উত্থাপন কৰিছিলে যে মিকিৰ বামুণী ৰাইজে যে আজিলৈকে এই মাটিটো যে কৰ্মসংস্থাপন পায় বুলি অকল মিকিৰ বামুণী নহয় বহুত তেনেকুৱা উচ্ছেদিত এই কৰ্মসংস্থাপনৰ কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে বোলে তাত বোলে আমি খিলঞ্জীয়া মানুহৰ কোনো ভূমি আমি উচ্ছেদ কৰা নাই বুলি কৈছে আৰু তেওঁলোকে যদি বসুন্ধৰা আঁচনি যদি উলিয়াইছিলে তেনেহ'লে কিয় আপোনালোকে পট্টা নিদিয়ে আজি আমি মাটিটো আমি ম্যাদী পট্টা কৰিব বিচাৰোঁ কিন্তু চৰকাৰে যদি কৰি নিদিয়ে আমি নিজে নিজে কৰিব পাৰিম নেকি আজি কিহৰ কাৰণে যি চাৰ্কল অফিচ আছে মণ্ডল আছে কিবা আছে তেওঁলোকৰ এইবিলাক কৰি দিয়া কামটো তেওঁলোকে এইবিলাক কথা কয় আৰু ৰাইজৰ পৰা বহুতো নিজৰ মানে হেৰি স্বাৰ্থৰ কাৰণে আজি চাওক
আজি মুখ্যমন্ত্ৰী পত্নী বা হেৰি বিধায়কৰ পত্নী যদি চৰ চাপলত যদি মাটি লৈ পেলাই তেনেকৈ 30-35 বিঘা মাটি ল'ব পাৰে কিন্তু আজি আমাৰ সাধাৰণ মানুহক 2 বিঘা মাটি দিব বিচাৰে আজি এইটো উচ্ছেদিত মানুহক 1 কঠা মাটি দিব বিচাৰিছে কিমান দুৰ্ভাগ্যৰ কথা তেওঁলোকৰ হ'লে 35-40 বিঘা মাটি ল'ব পাৰে কিন্তু আমাৰ সাধাৰণ জনসাধাৰণ মানুহক হ'লে 1 কঠা মাটি দিব বিচাৰিছে তেনেহ'লে কিমান হেৰি দুখৰ কথা মই সেইকাৰণে ক'ব বিচাৰিছোঁ আমি মিকিৰ বামুণী ৰাইজ এতিয়াও আছে এওঁলোকে যে আজি তাত হাইকোৰ্টত কেছ চলি থকাৰ কাৰণে আজি এই মাটিবিলাক আজি উচ্ছেদৰ অলপ বন্ধ হৈ আছে যেতিয়া আকৌ এই 26ত ইলেকশ্যন হোৱাৰ পিছত ঠিক নাই সেইবিলাকো আকৌ উচ্ছেদ কৰি দিব পাৰে আজি আমাৰ বহৰমপুৰ সমষ্টিত জিতু গোস্বামী বিধায়ক তেখেতে এই পাহাৰৰ এলেকাত আমাৰ কাৰ্বি আংলং বৰ্ড ছাইড এৰিয়া তেওঁ তাৰ ৰিজৰ্ট বনাইছে সেইবিলাকৰ মাটিয়েতো চব সেই ৰাইটি মাটিয়ে তেওঁলোকে হেৰি কৰিছে সেইবিলাকৰ চব হেৰি বলপূৰ্বকভাৱে কাঢ়ি পেলাই তেওঁলোকে ৰিজৰ্ট খুলিছে আপোনালোকে চিন্তা কৰক এজন MLA যদি তেওঁলোকে ইয়াত বনাব পাৰিছে কিন্তু আমাৰ সাধাৰণ মানুহে কিয় নোৱাৰিব নেকি আজি 1971 চন বুলি নহয় আমাৰ 3 পুৰুষ কাল তাতে বসবাস কৰা আছে আজি NRC লাগে NRCও আছে চব আছে তাত আজি তাত কাৰ্বি আংলঙৰ পৰা আমাৰ প্লেন্সো পৰে সেইকাৰণে আমি চিন্তা কৰিছোঁ যে কাৰ্বি আংলঙৰ পৰা 5 বিঘা মাটি বুলি তাত পট্টা দিয়া আছিলে তুলিৰাম ৰহন ডাঙৰীয়া কৈছে আমি সেইটোও পোৱা নাই আজি প্লেন্সতো সেই বসুন্ধৰা আঁচনি ওলাইছে সেইটোও পোৱা নাই আমি ভাবিছোঁ কি কাৰ্বি আংলঙে দিব কাৰ্বি আংলঙে নিদিয়ে আৰু প্লেন্সতে আমাক মাহিমাক নিচিনা বনাই দিছে তাত সেইকাৰণে আমি তাক বিৰোধিতা কৰিব বিচাৰিছোঁ অনাগত দিনত মই অসমবাসী ৰাইজৰ আগত কৈছোঁ আমি 2019 পৰাও আমি কৈয়ে আছোঁ সংবাদ মাধ্যমৰ আগত যে খিলঞ্জীয়া মানুহ সজাগ হওক এই চৰকাৰে কেতিয়াও ভূমি পট্টা নিদিয়ে মই সেইটোৱেই কৈছোঁ এতিয়া আপোনালোকৰ যি সৌৰশক্তি প্ৰকল্প যি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে এতিয়া সেইখিনিৰ পিছত আপোনালোকক যি ভূমি আপোনালোকৰ পৰা লৈ লোৱা হৈছিলে সেইখিনিৰ বাবদ আপোনালোকক কিবা ধন তেনেকুৱা দিয়া হৈছিল নাই এইবিলাক কথাটো অপপ্ৰচাৰ চলাইছে হয় তাত আপোনালোকে ঠিকেই কৈছে যে তাত বোলে আপোনালোকে বোলে যি মাটিটো আমি হেৰি সেইটো মাটি মানে ধানৰ পইচা আমি দিয়া হৈছে মাটিৰ পইচা দিছে বুলি বহুত অপপ্ৰচাৰ চলাইছে কিন্তু আমি ভুক্তভোগী মই নিজে স্বয়ং তাত হেৰি কিবা নিজৰ এই মাটিটো মই নিদিওঁ বুলি কোৱাৰ কাৰণে মোক 2বাৰমান জেলত সোমাই দিছে প্ৰথমবাৰৰ আমি খেতিৰ উচ্ছেদ কৰিব আহোঁতে আমি বন্ধ কৰিব গৈছে পুৰুষ মহিলাই তাত তেতিয়া আমাক 14 জনক এৰেষ্ট কৰি লৈ গৈছে 10 দিনত আমাক হেৰি মুকলা দিছে আমাৰ হেৰি কৃষ্ণ গগৈ আৰু শান্তনু বৰঠাকুৰ জয়ন্ত গগৈ সিহঁতে আৰু আমাৰ CPI আমাৰ নগাঁও জিলা সাধাৰণ সম্পাদক ৰাতুল বৰা ডাঙৰীয়া সিহঁতে তেওঁলোকে সহযোগত আমি হেৰি জামিনত আহিছোঁ আকৌ ঠিক এই আপোনাৰ ডিচেম্বৰ মাহত যেনে তেনে ধান যে অলপ চলপ বাচিছে এই যে GCP বল্ডেজাৰ যে উচ্ছেদ কৰি দিলে যেনে তেনে অলপ চলপ বাচাটো আমি সেইটো কাটিলোঁ যেনে তেনে কাটি 2 মাহ পিছত আমি ডিচেম্বৰৰ 28 তাৰিখে আকৌ আমাক এইটো ফেন্সিংটো হেৰি গোটেই বাউণ্ডেৰী মানে বেৰা কৰিব আহিছিলে তাত মানে আৰক্ষী প্ৰশাসন গোটেই মানে মোতায়েন কৰি লৈ আনিছিলে তেওঁলোকে বলপূৰ্বকভাৱে মানে মহিলা হওক পুৰুষ হওক আৰক্ষী প্ৰশাসন চব লৈ আহিছে মানে সম্পূৰ্ণৰূপে ধান কাটিব নোৱাৰে নাই একদম অলৰেডি সেই সময়ত আপোনালোকে যদি তাত যদি গৈ পালেহেঁতেন চাব পালে হয় এতিয়াও চাওক তাত 10 বছৰ খেতি নাই বুলি কৈছে এতিয়াও চাৰিওফালে চব খেতিয়েই আপোনালোকে যদি গ'লে ডাইৰেক্ট দেখা পালে হয় আমি তেতিয়া তাত এই মাটিটো যেতিয়া ফেন্সিং লগাব আহিছে মই নহয় মোৰ ঘৰৰ মানুহে গৈছিলে সেইদিনা মইতো কামত গুচি গ'লোঁ কিন্তু দিনত সিহঁতে বাধা কৰিব গৈছে বাধা কৰিব যাওঁতে তাক মহিলা মানুহক এজনক ইয়াত মাৰি হাতো ভাঙাই দিছে আদিবাসী মহিলা এজনক হাত ভাঙাই দিছে কিছুমান আমাৰ কাৰ্বি মহিলা বয়সস্থ মহিলাকেইটাকো এইবিলাক মাৰি একদম গা ফুলাই দিছে এনেকুৱা পৰিস্থিতি আৰু তাত যিমান সংবাদ মাধ্যমত গ'লেও মানে এইবিলাক কথাবিলাক প্ৰকাশ কৰিব নিদিয়ে যাতে যে অসমৰ ৰাইজক মানে এইবিলাক কথাটো মানে নাজানক এইবিলাক মানে বন্ধ কৰাই দিছে চব সিহঁতে মানে হেৰি ভিতৰুৱা চব কিবা কৰি লৈছে এতিয়া চাওক আপোনাৰ ভূমিৰ অধিকাৰো কাঢ়ি লৈ যোৱা হৈছে এতিয়া আপোনালোকৰ যি য'ত আপোনালোকৰ য'ৰ ঘৰ আছিলে ঘৰৰ মাটিৰ ভেটি সেই মাটিও এতিয়া যি বসুন্ধৰাৰ আঁচনিৰ তাত আপোনাৰ ভূমিৰ ম্যাদী পট্টা দিয়া হ'ব গৈছিল সেয়াও আপোনালোকক প্ৰদান কৰা নহ'ল আপোনাৰ খেতি মাটিও গ'ল এতিয়া 2026ৰ যি বিধানসভাৰ নিৰ্বাচন আহি আছে সেই ক্ষেত্ৰত আপুনি এইখন চৰকাৰৰ পৰা কি বিচাৰিব চাওক আপোনালোকে যদি এই চৰকাৰে যদি জীয়াই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে জাতি মাটি ভেটি ৰখা বুলি তেওঁলোকে কৈ থাকে গতিকে খিলঞ্জীয়া মানুহৰ বুলি কথা নহয় অসমত যিমান বসবাস আছে চৰ অঞ্চলত বসবাস কৰা হওক বা বিভিন্ন জেগাত বসবাস কৰা হওক চৰকাৰী মাটিত হেৰি কৰা হওক তেওঁলোকেতো আপোনাৰ ইলেকশ্যনৰ সময়ত বহুত ডাঙৰ ভাষণ দিয়ে আমি বোলে ম্যাদী পট্টা কৰি দিম আমি বোলে হেৰি কৰি দিম এইবিলাক কথা কয় এইবিলাক আপোনালোকে কৰি দিয়ক আপোনালোকে যদি কথা যদি কৈছে আপোনালোকে কামটো কৰি দিয়ক যদি কাম কৰি দিয়ে সঁচাকৈ অসমৰ ৰাইজেও ভাল পাব আপোনালোকক হেৰি আদৰিব পাৰে
হয় নে নহয়? আজি আমি ভূমি পট্টাৰ কাৰণে আন্দোলন কৰি আছোঁ, নিজৰ ভূমি অধিকাৰ কাৰণে। আপোনালোকে দিম বুলি ক'লে কথাহে কয়, কিন্তু কথাবিলাকতো আপোনালোকে গুৰুত্ব নিদিয়ে। এইবিলাক বিষয়ে আমি বেয়া লাগে। আজি কিমান দুখৰ কথা, আজি নিজৰ ভূমি পট্টা যদি নাথাকিলে কিমান চৰকাৰৰ কিবা আঁচনিৰ পৰা আমি বঞ্চিত হয়নে? আজি আমাৰ নিজৰ ল'ৰা ছোৱালীক পঢ়াব যাওঁতে কিবা হায়াৰ ছেকেণ্ডেৰী কিবা ফৰ্ম চৰ্ম ফিল আপ কৰিব গ'লে ম্যাদী পট্টা লাগে, কিবা এটা লোন চোন খুজিব গ'লেও ম্যাদী পট্টা লাগে। আজি চা নিজৰ খেতি কৰা মাটিটো লৈ গ'ল ভিত্তিমতত মাটিটো পট্টাটো কৰি দিব লাগে। তেওঁলোকে কৰি দিম বুলি কয়, কৰি নিদিয়ে কিয়? আজি 1 হওক 2 হওক 3 হওক লোকে কৰি দিলে, আজিলৈকেতো নাই। আৰু এতিয়া নিৰ্বাচন আহি আছে, যিহেতু আপোনালোকৰ ওচৰত আকৌ চাপিব পাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ যিবোৰ নেতা পালি নেতা আছে, এতিয়া আপোনালোকৰ ওচৰত যাব পাৰে আৰু টোপ দিয়াৰো চেষ্টা কৰিব পাৰে। এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? হয়, নিশ্চয় এইটো সোধাটো অতীত জৰুৰী কথা হয়। নিশ্চয় এইটো ইলেকশ্যনৰ হয়, আপোনালোকে মহিলাকেইটাক কি ক'ব? অৰুণোদয় দিম বুলি ক'ব, লাখপতি বাইদেউৰ কথা এইবিলাক দিবই। এইবিলাক দি পেলাই এইবিলাক যে আজি যে উচ্ছেদৰ এইবিলাক কথা পাহৰাবৰ কাৰণে কিন্তু 26ত যেনে তেনে আমাৰ নিজৰ চৰকাৰটো যে আমি আনিব পাৰিম, এইবিলাক প্ৰলোভন সঁচাকৈ দিব। এতিয়া ৰেচন কাৰ্ডৰ বিষয়টো মাজতে চলিছিলে, দিম বুলি কৈছে, দিয়া নাই। এই 26ৰ আগে দিব, আপোনালোকে চাই থাকিব। মই যদি মিছা কথা কৈছে, আপোনালোকৰ এই অনাগত আহি থকা ইলেকশ্যনৰ আগে এওঁলোকে দিব, এইটো খাটাং। হিমন্ত বিশ্ব শৰ্মাক কি ক'ব যে কিমান মানে খিলঞ্জীয়াৰ হকে কিমানখিনি কাম কৰিছে বুলি ক'ব? এইটো 100% পৰা একদম 99% খিলঞ্জীয়া মানুহ এতিয়ালৈকে কাম কৰা নাই মই দেখা মতে। আজি যিমানটা উচ্ছেদ কৰিছে যে হিন্দু মুছলিম বুলি কয়, আজি হিন্দু মানুহৰো উচ্ছেদ কৰিছে আৰু মুছলিমৰো উচ্ছেদ কৰিছে। সেইকাৰণে অনাগত দিনত আৰু সিহঁতে বনিয়া যে ডাঙৰ আদানী আম্বানীৰ পৰা টকা লৈ আহিছে বুলি অলপ আগতে কৈছিলে আমাৰ নাগৰিক সভাৰ আগত, এওঁলোকে সঁচাই কৰিব। এইটো যদি তেওঁলোকৰ চৰকাৰ যদি থাকে, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰক এইটোৱে সকীয়াই দিছোঁ সংবাদ মাধ্যমৰ আগত, আপোনালোকে যে খিলঞ্জীয়া বুলি কয়, খিলঞ্জীয়া মানুহৰ কাম কৰক, তেতিয়াহে আপোনালোকৰ ৰাইজে ভাল পাব। যদি নকৰে, অনাগত দিনত 26ত আপোনালোকৰ বিপদত পৰিব। চাওক, শেহতীয়াকৈ আজি এমাহ আগত এখন ইণ্ডিয়ান গভৰ্ণমেণ্টে এখন ডকুমেণ্ট ৰিলিজ কৰিছে, জিঅ'গ্ৰাফিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ নৰ্থ ইষ্টৰ ওপৰত হেণ্ডবুক এখন। নৰ্থ ইষ্টত কি মিনাৰেলছ আছে তেওঁলোকে মেপিং কৰিছে। কৰিলে এতিয়া কথাটো হ'ল যে আপোনাৰ ধৰক কাৰ্বি আংলঙত ৰেয়াৰ আৰ্থ মিনাৰেলছ পোৱা গৈছে, যাক ৰেয়াৰ আৰ্থ এলিমেণ্ট বুলি কয়। অৰুণাচলত ভেণ্ডেনিয়াম পোৱা গৈছে, এইবোৰক ক্ৰিটিকেল মিনাৰেলছ বুলি কয়। আমি যে গ্ৰীণ এনাৰ্জিৰ কথা কওঁ, ইলেক্ট্ৰিক ভেহিকেল, ছ'লাৰ পেনেলছ, ছ'লাৰ পেনেল, ইলেক্ট্ৰিক ভেহিকেলৰ বেটেৰী, এইবোৰ বনাবলৈ আপোনাৰ এই ৰেয়াৰ আৰ্থ এলিমেণ্টছবোৰৰ প্ৰয়োজন হয়। আজি আমি যদি গোটেই বিশ্বৰ প্ৰেক্ষাপটত চাওঁ, আমি দেখিম যে 2খন দেশেই মূলতঃ এক্সপৰ্ট কৰি আছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ, এইটো হ'ল চাইনা আৰু চিলে। বৰং চিলে এতিয়া লিথিয়ামৰ নাম্বাৰ 1 এক্সপৰ্টাৰ। আৰু এই লিথিয়াম মাইন্সবোৰত চিলেট, আটাকামা মৰুভূমিত কি অৱস্থা হৈছে সেইবোৰ আমি অধ্যয়ন কৰি চোৱা উচিত। গতিকে আপোনাৰ ৰেয়াৰ আৰ্থ মিনাৰেলছ যে পোৱা গৈছে, ডিমা হাছাওত নতুনকৈ আপোনাৰ 1650 মিলিয়ন টন লাইমষ্টন পোৱা গৈছে চিমেণ্ট প্ৰস্তুত কৰিবলৈ। অসমৰ নগাঁও জিলাত কলিয়াবৰ অঞ্চলত 4 মিলিয়ন টন চিলিকা পোৱা গৈছে। চিলিকা অকল গ্লাছ বনাবই ব্যৱহাৰ নহয়, চিলিকা মাইক্ৰ'চিপতো লাগে। গতিকে যিবোৰ মিনাৰেলছ ইয়াতে মেপ কৰিছে, সেইবোৰ গোটেই ক্ৰিটিকেল মিনাৰেলছ। আৰু এই গোটেই ডকুমেণ্টখন যদি আপুনি পঢ়ি চায়, কলনিয়েল পিৰিয়ডত যেনেকৈ ব্ৰিটিছৰ কাৰণে অসমত মানুহো নাছিল, ইতিহাসো নাছিল, অকল ৰিচৰ্চেছ। গোটেই বিশ্বৰ ৰেলৱে লাইন অসমৰ কাঠেৰে পাৰা, আমেৰিকাই হওক, ইষ্ট আফ্ৰিকাই হওক, অসমৰ পৰা কাঠ নি আমেৰিকাৰ ৰেলৱে বনোৱা হৈছিল। আজি ঠিক তেনেদৰে 100-150 বছৰ পিছত ভাৰত চৰকাৰে এখন ডকুমেণ্ট প্ৰস্তুত কৰে য'ত মানুহ নাই আৰু ইতিহাস নাই,
কেৱল মিনাৰেলছ আছে। যেতিয়া চৰকাৰ এখনে ঘোষণা কৰে যে কাৰ্বি আংলঙত ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে, তাতে আলোচনা খিলঞ্জীয়া জনগোষ্ঠীয় ৰাইজৰ ৱেলফেয়াৰৰ আলোচনাও হ'ব লাগিব, তাতে এনভাইৰনমেণ্টৰ আলোচনাও হ'ব লাগিব আৰু 6 শিডিউলৰ আলোচনা হ'ব লাগিব। কাৰণ এটা সাংবিধানিক কবজ আছে কাৰ্বি আংলঙৰ, ডিমা হাছাওৰ এটা সাংবিধানিক কবজ আছে, কিন্তু এইবোৰৰ ক'তো উল্লেখ নাই এই ডকুমেণ্টখনত। আৰু আচৰিত হ'ব লগা কথাটো হ'ল যে ডকুমেণ্টখন পাব্লিছ হৈছে যোৱা মাহত, কিন্তু ডকুমেণ্টখনতেই লিখা আছে ইতিমধ্যে 38টা ব্লক, মিনাৰেল ব্লক অকশ্যন হৈ গ'ল অসম, অৰুণাচল আৰু মেঘালয়ত। আৰু প্ৰায় 70ৰ ওচৰা ওচৰি তেওঁলোকে অকশ্যন ৰেডি ব্লক বুলি আইডেণ্টিফাই কৰিছে। গতিকে আজি যিটো ধুবুৰীত হৈছে বা যোৱাকালি যিটো পাইকানত হৈছে, এইটো মিনাৰেলছৰ লগত জড়িত নহয়, কিন্তু আমি দেখোঁ এটা পৰিকল্পনাৰ পাৰ্ট। ইয়াতে আপোনাৰ আদানীৰ থাৰ্মেল প্লাণ্ট হ'ব। আৰু কথাবোৰ এতিয়াহে স্পষ্ট হৈ পৰিছে যে আজি 6 মাহমান আগৰ পৰা কনৰেড চাংমা চৰকাৰে চাইণ্টিফিক কোল মাইনিঙৰ লাইচেঞ্চ আকৌ দিয়া আৰম্ভ কৰিছে। ইফালে ফুলবাৰী দলংখন কমপ্লিট হৈ আছে, ফুলবাৰী ধুবুৰী 5,000 কোটি টকাৰে অকল ফুলবাৰীৰ ৰাইজৰ সুবিধাৰ কাৰণে দলং বনোৱা বুলি মোৰ এনেও বিশ্বাস হোৱা নাছিল, কিন্তু বুজি পোৱা নাছিলোঁ কিয় বনাইছে। এতিয়াহে স্পষ্ট হৈ পৰিল। ইফালে কনৰেড চাংমাই নতুনকৈ চাইণ্টিফিক কোল মাইনিঙৰ লাইচেঞ্চ দিয়া, আকৌ GSI ৰিপৰ্টত লিখা আছে দেই, আকৌ কিবা 1200 মিলিয়ন টন কিবা নতুনকৈ কয়লা ডিপজিটো পাইছে মেঘালয়ত। গতিকে আপুনি চাওক, এইটো এটা পাজলৰ দৰে লাহে লাহে এটা পিচ ফিট হৈ গৈ আছে আৰু পূৰ্ণাংগ এখন পিকচাৰ এখন ইমাৰ্জ হৈ আছে। কনৰেড চাংমাই লাইচেঞ্চ দিয়া কোল মাইনিঙৰ, ফুলবাৰীৰ দলং লাষ্ট ষ্টেজত আছে নিৰ্মাণ হোৱা, বিলাচীপাৰা আৰু পৰ্বতজোৰাত আদানীৰ থাৰ্মেল প্লাণ্ট হোৱা, থাৰ্মেল প্লাণ্ট কয়লাৰে চলে। এতিয়া আপোনাৰ ফুলবাৰীৰ দলংখন হৈ যোৱাৰ লগে লগে আপোনাৰ চিধা জয়ন্তীয়া হিলছ আৰু ৱেষ্ট খাচী হিলছৰ পৰা কয়লা চিধা তালৈ যাব। গতিকে এই গোটেই এটা বৃহৎ পৰিকল্পনা, আৰু এই পৰিকল্পনাটো 10 বছৰৰ পৰা চলি আছে, আমি ৰাইজ অৱগত নাছিলোঁ। এতিয়া শেহতীয়াকৈ এই ৰিপৰ্টটো ওলাইছে আৰু ৰিপৰ্টটো শ্বকিং, সকলোৱে পঢ়িব লাগে। এইটো মিনিষ্ট্ৰী অফ মাইন্সৰ ৱেবছাইটত এভেইলেবল আছে, ফ্ৰী ডাউনলোড কৰিব পাৰি। এইটো বিভিন্ন ভাষাত, অসমৰ বিভিন্ন ভাষাত অনুবাদো হ'ব লাগে, কাৰণ এই অসম ভূমিৰ মাটিৰ তলত যদি কিবা সম্পদ আছে, সেই সম্পদ অসমত বসবাস কৰা ৰাইজৰ, আৰু ৰাইজক বাইপাছ কৰি কনষ্টিটিউশ্যনেল প্ৰভিজনবিলাকক লাট মাৰি আদানী আম্বানী বেদান্তক এই মিনাৰেলছ গতাই দিলে নহ'ব। অসমৰ ৰাইজে যদি সিদ্ধান্ত লয় যে আমি মিনাৰেলছ বিক্ৰী কৰিম, ঠিক আছে, কিন্তু এই ষড়যন্ত্ৰমূলকভাৱে কৰ্পৰেট গোষ্ঠীক অসমৰ পাহাৰ, নদী, মাটি এনেকৈ আপোনাৰ বিক্ৰী কৰিব দিব নোৱাৰি।